হেল্ল' বন্ধুসকল, আজি আমি বহুদিন পিছত গাঁৱৰ জেগা এডোখৰত আহিলোঁ পিকনিক কৰিবলৈ। সৰু এখন চিটিত গাঁও এৰিয়া আছে, তাতে আহিলোঁ পিকনিক কৰিবলৈ। পিঁয়াজখিনি কাটি দিওঁ, হেল্প কৰি দিওঁ দাদা আৰু বাক। সিহঁতেই বনাব, মই অকল পিঁয়াজখিনি কাটি দিম। বাকী বস্তুখিনিও আছে, সিহঁতে ৰেডি কৰি ল'ব। জেগাখিনি বহুত ধুনীয়া হয় বাৰু। এইখিনি মই কাটি দিম ভাবিছিলোঁ, কিন্তু পিছত দাদাহঁতে ক'লে দাদাহঁতে নিজে কাটি ল'ব। ইয়াতে চবকে দেখাম বুলি ভাবিছোঁ। চাওক, এয়া আমাৰ বাই দাদাৰ পোৱালিটোক লৈ আছে। এইফালে দাদা আৰু বৌ পিঁয়াজখিনি সেইখিনি মই কাটি থোৱাখিনি কাটি আছে। এয়া দাদাৰ ছোৱালী হয়। এতিয়া চাওক, বহুদিন পিছত আমি এনেটা গেছত বনোৱা বস্তুবোৰে খাই থাকোঁ। চুলাত বনোৱা বস্তু বহুতেই কম খাওঁ, সেইটো কাৰণে চুলাতে বনাম বুলি তেনেকৈ ভাবিছে। ইটা দি কিনে চুলাখন বনাই লৈছে। আৰু গাঁৱত থাকি কিনে আগতে 25 ডিচেম্বৰ আহিলে পাৰ্টি কৰিছিলোঁ, ফ্ৰেণ্ডবোৰৰ লগত পাৰ্টি কৰিছিলোঁ। কিন্তু এতিয়া ফ্ৰেণ্ডবোৰৰ লগত পাৰ্টি কৰা নহয় কাৰণে আজি পূৰা দাদা বাহিৰত থাকোঁ, চব দাদা আৰু বা চবৰ লগতে আহিলোঁ। আৰু এতিয়া ফ্ৰেণ্ড নাই কোনো, সেইটো কাৰণে এয়া বনাই আছে দাদা। মটন বনাই আছে, আজি মটন খাম বুলিয়ে ভাবিলোঁ। এনেতো মটন খোৱা হয় বাৰু, ৰুমতে খাওঁ বাৰু, কিন্তু খালেও আজি বাহিৰত বনাই খাম সেইটো ভাবিছোঁ। দাদা বনাই আছে, দাদা বহুত টেষ্টিকৈ বনায়। ইয়াতে বহুত গছ গছনিও আছে। ইয়াতে কৰ্দৈটেঙা গছো পালোঁ, কৰ্দৈটেঙা অকণমান খাই দিলোঁ, বহুত ভাল লাগিলে। বহুত দিন পিছত কৰ্দৈটেঙা খালোঁ। ফাইনেলি বনোৱা হৈ গৈছে। এয়া খাবলৈ দি আছে, খাবলৈ দিছে মানে মোক চব পোৱালিৰ মাজতে পেলাই দিলে। মই বোলে পোৱালি হয়, সেইটো কাৰণে মই আৰু দাদা, ছোৱালীজনী আৰু দাদাৰ ফ্ৰেণ্ডৰ ছোৱালী এজনী আহিছে। এয়া চাওক, এজনী আমাৰ দাদাৰ ছোৱালী, দাদাৰ ফ্ৰেণ্ডৰ ছোৱালী হয়। সিহঁতৰ লগত মোক পোৱালিৰ মাজত বহাই দিছে। ফাইনেলি আমাৰ খোৱাও হৈ গ'ল। এতিয়া জুই অকণমান পুৱাই যাম বুলি ভাবিছোঁ। ঠাণ্ডা বহুত, চুৱেটাৰ অনা নাই, সেইটো কাৰণে ঠাণ্ডাও দি পৰি গৈছে। এতিয়া শেষ কৰিলোঁ ভিডিঅ'খিনি দেই। বাই বাই, চবে ফ'ল' কৰি দিবা। বাই, আকৌ এনেকুৱা ভিডিঅ' লৈ আহিম দিয়া। বাই।